হাই গাইজ, আমি আহিছোঁ আজি খনিবৰীয়া বজাৰৰ ওচৰলৈ। তাত এগৰাকী বাইদেউ আছে, যিগৰাকী বাইদেউৰ বহুত প্ৰতিভা আছে। গতিকে সেইগৰাকী বাইদেউৰ ঘৰলৈ আমি যাবলৈ আগবাঢ়িছোঁ। আপোনালোক সকলোকে দেখাই থাকিম। বিশেষকৈ তেখেতৰ দিহা নামৰ এটা গ্ৰুপ আছিল, আৰু সেই গ্ৰুপটোত য'তেই যায় ত'তেই প্ৰায় ফাৰ্ষ্ট পুৰস্কাৰে পায়, আৰু অসমৰ ভিতৰতো তেখেতৰ দলটো ফাৰ্ষ্ট হৈ আহিছে। লগতে এটা জেং বিহু দলো আছে। জেং বিহু দলটোতো সেই বাইদেউগৰাকীৰ যিটো দল, সেই দলটোত প্ৰায় ফাৰ্ষ্টেই পায়। সেইবাবে সেই বাইদেউৰ প্ৰতিভাখিনি দেখাবৰ বাবে আমি ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়াইছোঁ। চাই থাকিব। জেৰেঙা পথাৰতো গদা পানী, বাঘে বাহে ললে গদা পানী। হাই গাইজ, এয়া আমি আহি পালোহি এতিয়া আমাৰ বাইদেউৰ ঘৰ এয়া। আৰু এইজনী হ'ল আমাৰ বাইদেউৰ ছোৱালী। এতিয়া বাইদেউ ওলাই আহিব, বাইদেউৰ প্ৰতিভাবিলাক আপোনালোকে চাই থাকিব দেই। এয়া চাওক, আমি বাইদেউৰ ঘৰ পালোহি। এতিয়া আমি বাইদেউক প্ৰথম সুধিম, বাইদেউৰ আপোনাৰ নামটো প্ৰথম জনাই লওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লাৱণ্য বৰা। বাইদেউ, মই বহুত জেগাত শুনিছোঁ যে আপুনি বহুত জেগাত বোলে দিহানাম গাই ফাৰ্ষ্ট পুৰস্কাৰ পাইছে আপোনালোকৰ দলটোৱে। আৰু আপুনি এই দিহানামত জড়িত হোৱা কিমান দিন হ'ল? মই দিহানামত জড়িত হোৱা 22 চনৰ পৰাই হৈছোঁ। 22 চনৰ পৰা হয়। এনেই মই আগতে গাইছোঁ, তেনেকৈ মঞ্চ পৰিৱেশন কৰাকৈ নাছিলোঁ। 22 চনৰ পৰা বহুত কেইখন মঞ্চ কৰিলোঁ বাৰু। আপোনাক দিহানামৰ আপোনাৰ গুৰুজনৰ নামটো জনাব পাৰিব নেকি? হয়, তেখেতৰ নাম শ্ৰীযুত জন্তি গগৈ। জন্তি গগৈ। বাৰু বাইদেউ, আপুনি এতিয়া আমাক ফাঁকি দিহানাম গাই শুনাব পাৰিবনে? শুনাম বাৰু, নিশ্চয়, কিয় নোৱাৰিম। মই এফাকি দিহানাম প্ৰথম একোত গাই শুনাইছোঁ। সেই দিহানাম ভাগে মই বহুতকেইখন মঞ্চত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। গাই দিছোঁ। কৃষ্ণ হৰি হে ব্ৰাহ্মণবে খেৰে সূৰ্য পুত্ৰ নাৰায়ণে পৰীক্ষা কৰিলে। সঁচাই জন্তি গগৈ ডাঙৰীয়ালৈ আমাৰ অশেষ ধন্যবাদ থাকিল। বহুত সুন্দৰকৈ শিকাইছে। আৰু আমাৰ এই বাইদেউৰ কণ্ঠত সঁচাই যাদু আছে। আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ বন্ধু বান্ধৱীসকললৈ সকলোকে শ্বেয়াৰ কৰি দিব বুলি আমি আশা ৰাখিলোঁ। আৰু এই বাইদেউ আৰু বহুত প্ৰতিভা আছে। এতিয়া আপুনি দিহানাম যে শিকিছে, দিহানামৰ লয় আছে বুলি কোৱা শুনিছোঁ। কেইটা লয় আছে বাৰু? হয়, দিহানামৰ 3টা লয় আছে। লয়কেইটাৰ নামটো জনাব নেকি? প্ৰথমতে বিলম্বিত, তাৰপিছত দ্বিতীয়তে আছে মধ্যম, তৃতীয়তে আছে দ্ৰুতলয়। প্ৰথমতে এচা পৰি, তাৰপিছত আছে দুচাপ পৰি, যিটো মধ্যম হয়, দ্বিতীয়তে দ্ৰুতলয়, তিনি চাপৰীয়া। ধন্যবাদ।
আৰু মই কোৱা শুনিছোঁ, বহুত ঠাইত শুনিছোঁ আপোনাৰ নাম, আপোনালোকৰ এটি বোলে জেং বিহু দল আছে। এই জেং বিহুৰ দলটিও বোলে বহুত ঠাইত তেনেদৰে পুৰস্কাৰ লাভ কৰি আনিছে। দিহানামতো শুনিছোঁ বাৰু অসমৰ ভিতৰতো ফাৰ্ষ্ট পাইছে বুলি শুনিছোঁ। পাইছিলোঁ বাৰু, কণ্ঠটো পাই থৈছোঁ, গোলাঘাট অসম ভিত্তিত পাইছিলে। কণ্ঠত পাইছে। কণ্ঠটো পাই থৈছোঁ। জেং বিহু দলটিৰ নামটো জনাব নেকি? হয়, আমাৰ জেং বিহু দলটিৰ নাম মেজাংকৰি জেং বিহু দল। হয়, আৰু দিহানামৰ দলটিৰ নাম? আমাৰ গোবৰ্ধন দিহানামৰ দল। গোবৰ্ধন দিহানাম দল। আপুনি জেং বিহুৰ এভাগী বিহুগীত গাই শুনাব নেকি? শুনাম, ঠিক আছে, মই গাই দিছোঁ। জেৰেঙা পথাৰত গদা পানী, বাঘে বাঘে ললে গদা পানী, খেদুতা কোনোৱে নাই গদা পানী, জেৰেঙা পথাৰত জয়া হলে থানি, জয়া হলে থানি, ৰংঘৰ কাৰেংঘৰ গদা পানী, হেলুৱাই ধৰিলে গদা পানী, মুচুতা জয়াও নাই গদা পানী, জেৰেঙা পথাৰত জয়া হলে থানি, জয়া হলে থানি। সঁচাই ক'বলৈ গ'লে আমাৰ এই বাইদেউগৰাকীৰ কণ্ঠত যাদু আছে। আপোনালোকে শুনিলে যে আমাৰ বাইদেউৰ প্ৰতিভা আপোনালোকে দেখিলেও। বাইদেউ, আপোনালোকৰ ইয়াত এভাগী মহিলা ভাওনা আজি নাট খোলা আছে। সেই মহিলা ভাওনা ভাগীত আপুনি কিবা অভিনয় কৰিব নেকি? হয়, আজি আমাৰ মহিলা ভাওনাৰ নাট খোলা হ'ব। তাত মোক নাৰদৰ অভিনয়ৰ কাৰণে বচন আজি দিব, কোৱা শুনিছোঁ দিব বুলি, আৰু সেই ভাগতে মোক দিব বুলি কোৱা শুনিছোঁ। যদি পাৰোঁ চেষ্টা কৰি যাম দৰ্শকক মনোৰঞ্জন দিবৰ বাবে। ভাওনা ভাগ উপভোগ কৰিবলৈ মাতি দিয়ক। উপভোগ কৰিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আৰু লগতে তোমালোককো জনাইছোঁ, আশীৰ্বাদ কৰিবা যাতে আমি আগবাঢ়ি যাব পাৰোঁ। ভাল হ'ব, আপোনাৰ কণ্ঠ শুনি মই গম পাইছোঁ যে আপুনি নাৰদৰ ভাও আপোনাৰ ভাল হ'ব। আৰু ভাওৰীয়া এনে আঁতৰৰ আহিছেনে নাই চব ওচৰৰ? হয়, আমাৰ যিটো মেজাংকৰি আমাৰ দল আছিলে বিহু, আমি সেই দলটোৱে পাতিছোঁ। তাত আমাৰ মানে ধৰ্মৰ লগত কোনো হেৰি নাই, আমাৰ চব জাতিৰ মানুহে লগ আছে জেং বিহু দলটি। আৰু সেই দলটিয়ে আমি ভাবিলোঁ যে আমি বিহু মাৰি খানা খাই কিবা কিবি কৰি পেলাওঁ আমি পইচাটো। এইবাৰ ভাবিলোঁ আমি মহিলাসকলে কিবা এটা কৰিব পাৰোঁ নেকি, কাৰণ মহিলাই কৰিব নোৱাৰা কাম একোৱেই নাই, চবেই কৰিছে আজিকালি মহিলাই। আমি মোবাইলত দেখি থাকোঁ ভাওনা, আমাৰো মন যায় কৰিবৰ কাৰণে, সেইকাৰণে আমি কৰিম বুলি মানে দৃঢ় বিশ্বাসে বান্ধি ল'লোঁ। বান্ধি মানে আজি নাট খুলিমেই আৰু। নাট খুলিমেই আৰু। ঠিক আছে বাৰু, নাট খোলা আমি চাই যাম। বায়ান ক'ৰ আহিছে? হয়, আমাৰ ডেকাজান। আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। হয়, তোমালোককো লগ পাই মোৰ বহুত ভাল লাগিলে, অহাৰ বাবে ধন্যবাদ।